অসমৰ বিক্ৰমাদিত্য বুলি কাক অভিহিত কৰা হয়? ইয়াৰ উত্তৰ হ'ব নৰনাৰায়ণ। নৰনাৰায়ণক অসমৰ বিক্ৰমাদিত্য বুলি অভিহিত কৰা হয়। নেক্সট কুৱেশ্যন, ৰুক্মিণী ক'ৰ ৰাজকুমাৰী আছিল? ইয়াৰ উত্তৰ হ'ব বিদৰ্ভৰ ৰাজকুমাৰী ভীষ্মৰ জীয়েক আছিল। তেওঁ ক'ৰ ৰাজকুমাৰী আছিল? বিদৰ্ভৰ আছিলে। নেক্সট কুৱেশ্যন, লাচিত বৰফুকনৰ জ্যোতিষীজনৰ নাম কি? ইয়াৰ উত্তৰ হ'ব চূড়ামণি। চূড়ামণি হ'ল লাচিত বৰফুকনৰ জ্যোতিষী। নেক্সট কুৱেশ্যন, চুতীয়া ৰাজ্যৰ শেষৰজন ৰজা কোন আছিল? ইয়াৰ উত্তৰ হ'ব নীতিপাল বা নিত্যপাল হ'ল চুতীয়া ৰাজ্যৰ শেষৰজন ৰজা। নেক্সট কুৱেশ্যন, নৰকাসুৰ কোনে হত্যা কৰিছিল? ইয়াৰ উত্তৰ হ'ব শ্ৰীকৃষ্ণ। শ্ৰীকৃষ্ণই নৰকাসুৰক হত্যা কৰিছিল। নেক্সট কুৱেশ্যন, পথৰুঘাটৰ ৰণ কোনখন জিলাত সংঘটিত হৈছিল? ইয়াৰ উত্তৰ হ'ব দৰং ডিষ্ট্ৰিক্টত। দৰং ডিষ্ট্ৰিক্টত পথৰুঘাটৰ ৰণ হৈছিল আৰু 1894 চনত। নেক্সট কুৱেশ্যন, ভাস্কৰ বৰ্মনৰ দিনত কামৰূপৰ প্ৰধান উদ্যোগ কি আছিল? ভাস্কৰ বৰ্মনৰ দিনত কামৰূপৰ প্ৰধান উদ্যোগ কি আছিল? নৌকা, মানে নাও বনোৱা উদ্যোগ গঢ়ি উঠিছিল মানে। নেক্সট কুৱেশ্যন, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথমগৰাকী সম্পাদক কোন আছিল? অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথমগৰাকী সম্পাদক কোন আছিল? ইয়াৰ উত্তৰ হ'ব সভাপতি কুলধৰ চলিহা আৰু সম্পাদক আছিল নবীন চন্দ্ৰ বৰদলৈ। নৰকাসুৰে কোনটো বংশ প্ৰতিষ্ঠা কৰিছিল? ইয়াৰ উত্তৰ হ'ব ভৌম বংশ। ভৌম বংশ নৰকাসুৰে প্ৰতিষ্ঠা কৰিছিল। নেক্সট কুৱেশ্যন, কুশল কোঁৱৰক কেতিয়া ফাঁচি দিয়া হৈছিল? ইয়াৰ উত্তৰ হ'ব 1943 চনত কুশল কোঁৱৰক ফাঁচি দিয়া হৈছিল। নেক্সট কুৱেশ্যন, উত্তৰ কাছাৰ বিদ্ৰোহৰ কেন্দ্ৰস্থল কি আছিল? ইয়াৰ উত্তৰ হ'ব ডিমাচা। ডিমাচা উত্তৰ কাছাৰৰ বিদ্ৰোহৰ কেন্দ্ৰস্থল আছিল। নেক্সট কুৱেশ্যন, ভগদত্তৰ জীয়েকৰ নাম কি আছিল? ইয়াৰ উত্তৰ হ'ব ভানুমতী। ভানুমতী ভগদত্তৰ জীয়েক আছিল। নেক্সট কুৱেশ্যন, ভাৰতৰ সেউজ বিপ্লৱৰ লগত জড়িত ব্যক্তিজন কোন? ভাৰতৰ সেউজ বিপ্লৱৰ লগত জড়িত ব্যক্তিজন কোন? MS স্বামীনাথন। MS স্বামীনাথন হ'ল ভাৰতৰ সেউজ বিপ্লৱ, গ্ৰীণ ৰিভলিউশ্যন অফ ইণ্ডিয়া বুলি কয়। ফাদাৰ অফ গ্ৰীণ ৰিভলিউশ্যন অফ ইণ্ডিয়া হ'ল MS স্বামীনাথন। নেক্সট কুৱেশ্যন, দ্য গড অফ স্মল থিংছ গ্ৰন্থখনৰ লেখক কোন? ইয়াৰ উত্তৰ হ'ব অৰুন্ধতী ৰয়। অৰুন্ধতী ৰয়ে গড অফ স্মল থিংছ নামৰ গ্ৰন্থখনি লিখিছিল। নেক্সট কুৱেশ্যন, ভাৰত স্বাধীন আইনখন কেতিয়াৰ পৰা কাৰ্যকৰী কৰা হয়? ইয়াৰ উত্তৰ হ'ব 1950 চনৰ 26 নৱেম্বৰৰ পৰা। নেক্সট কুৱেশ্যন, ব্ৰহ্মপুত্ৰ নদীক বাংলাদেশত কি নামেৰে জনা যায়? ইয়াৰ উত্তৰ হ'ব যমুনা। ব্ৰহ্মপুত্ৰ নদীক বাংলাদেশত যমুনা নামেৰে জনা যায়। নেক্সট কুৱেশ্যন, ভূপাল গেছ বিস্ফোৰণ কেতিয়া সংঘটিত হৈছিল? ইয়াৰ উত্তৰ হ'ব 3 ডিচেম্বৰ 1984 চনত ভূপাল গেছ দুৰ্ঘটনা সংঘটিত হৈছিল। নেক্সট কুৱেশ্যন, সংসদৰ দুটা অধিৱেশনৰ মাজত সৰ্বাধিক ব্যৱধান কিমান? ইয়াৰ উত্তৰ হ'ব 6 মাহ। নেক্সট কুৱেশ্যন, কোন চনত তৰাইনৰ প্ৰথম যুদ্ধ হৈছিল? 1191 চনত তৰাইনৰ প্ৰথম যুদ্ধ হৈছিল। নেক্সট কুৱেশ্যন, মৌৰ্য বংশৰ প্ৰতিষ্ঠাপক কোন আছিল? ইয়াৰ উত্তৰ হ'ব চন্দ্ৰগুপ্ত মৌৰ্যই মৌৰ্য বংশ প্ৰতিষ্ঠা কৰিছিল। নেক্সট কুৱেশ্যন, ভাৰতবৰ্ষৰ প্ৰথম গভৰ্ণৰ জেনেৰেল কোন আছিল? ইয়াৰ উত্তৰ হ'ব উইলিয়াম বেণ্টিং। উইলিয়াম বেণ্টিং হ'ল ভাৰতবৰ্ষৰ প্ৰথমগৰাকী গভৰ্ণৰ জেনেৰেল। নেক্সট কুৱেশ্যন, ভাৰতীয় সংবিধানৰ কোনটো অংশত মৌলিক অধিকাৰ ব্যৱস্থা কৰা হৈছে? ইয়াৰ উত্তৰ হ'ব তৃতীয় অংশত, মানে পাৰ্ট 3। পাৰ্ট 3 অংশত ভাৰতীয় সংবিধানৰ মৌলিক অধিকাৰ সন্নিৱিষ্ট কৰা হৈছে। নেক্সট কুৱেশ্যন, কোনটো পৰ্বতমালাই ইউৰোপক এছিয়াৰ পৰা পৃথক কৰিছে? ইয়াৰ উত্তৰ হ'ব উৰাল পৰ্বতমালা। উৰাল পৰ্বতমালাই ইউৰোপ আৰু এছিয়াক পৃথক কৰিছে। বিশ্বৰ আটাইতকৈ ডাঙৰ হ্ৰদ কোনটো? ইয়াৰ উত্তৰ হ'ব কাস্পিয়ান সাগৰ। কাস্পিয়ান সাগৰ হ'ল বিশ্বৰ আটাইতকৈ ডাঙৰ হ্ৰদ, ৱৰ্ল্ড লাৰ্জেষ্ট লেক। নেক্সট কুৱেশ্যন, ভাৰতৰ কোনখন নদীক নিয়মীয়া নদী বুলি কোৱা হয়? ইয়াৰ উত্তৰ হ'ব ব্ৰহ্মপুত্ৰ। নেক্সট কুৱেশ্যন, ভাৰতৰ সৰ্বোচ্চ শৃংগ কোনটো? ইয়াৰ উত্তৰ হ'ব কাঞ্চনজংঘা। নেক্সট কুৱেশ্যন, কোনটো প্ৰণালীয়ে আলাস্কা আৰু ৰাছিয়াক পৃথক কৰে? ইয়াৰ উত্তৰ বেৰিং ষ্ট্ৰেইট। বেৰিং ষ্ট্ৰেইটে আলাস্কা আৰু ৰাছিয়াক পৃথক কৰে। আলাস্কা ক'ত আছে? উত্তৰ আমেৰিকাত আছে, আৰু ৰাছিয়া আছে এছিয়া মহাদেশত। আৰু তাৰ এই মাজৰ সাগৰখন হ'ল বেৰিং ষ্ট্ৰেইট। নেক্সট কুৱেশ্যন, কৰ্কটক্ৰান্তি ৰেখাডাল ভাৰতৰ কিমানখন ৰাজ্যৰ মাজেৰে পাৰ হৈ গৈছে?
কৰ্কটক্ৰান্তি ৰেখাডাল ভাৰতৰ কিমানখন ৰাজ্যৰ মাজেৰে পাৰ হৈ গৈছে? কেঞ্চাৰ লাইন passes how many state in India? কিমানখন ষ্টেটৰ মাজেৰে পাৰ হৈ গৈছে বাৰু? 8খন। 8খন ৰাজ্যৰ মাজেৰে কৰ্কটক্ৰান্তি ৰেখা পাৰ হৈ গৈছে। আমাৰ নৰ্থ ইষ্টৰ কোন কেইখন ৰাজ্যৰ মাজেৰে পাৰ হৈ গৈছে? ত্ৰিপুৰা আৰু মিজোৰাম। সুধিব পাৰে। নেক্সট কুৱেশ্যন, বৰ্তমান দিল্লীৰ মুখ্যমন্ত্ৰী কোন? ইয়াৰ উত্তৰ হ'ব ৰেখা গুপ্তা। 2025 চনত ৰেখা গুপ্তাই দিল্লীৰ মুখ্যমন্ত্ৰী আছিল। তেওঁ ভাজপা বিজেপি চৰকাৰ হয়। নেক্সট কুৱেশ্যন, কোন নদীয়ে ভাৰত আৰু নেপালৰ মাজত সীমা নিৰ্ধাৰণ কৰে? ইয়াৰ উত্তৰ হ'ব সৰ্দাৰ ৰিভাৰ বা মহাকালী ৰিভাৰ বুলি জনা যায়। ভাৰত আৰু নেপালক পৃথক কৰিছে। নেক্সট কুৱেশ্যন, কোন চনত ইউনেস্কোৱে কাজিৰঙাক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি প্ৰদান কৰিছে? কিমান চনত বাৰু? 1985 চনত ইউনেস্কোৱে কাজিৰঙা বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি প্ৰদান কৰিছে। নেক্সট কুৱেশ্যন, ভূগোলৰ পিতৃ হিচাপে কাক গণ্য কৰা হয়? ইয়াৰ উত্তৰ হ'ব ইৰাটোস্থেনিছ অফ চাইৰিনি হ'ল ভূগোলৰ পিতৃ হিচাপে জনা যায়। নেক্সট কুৱেশ্যন, ভাৰত নাট্যম নৃত্যৰ প্ৰতিষ্ঠাপক হিচাপে কাক গণ্য কৰা হয়? ইয়াৰ উত্তৰ হ'ব শংকৰদেৱ। নাট্যশাস্ত্ৰৰ নীতি আদৰ্শৰ আধাৰত ভাৰতৰ কোনটো শাস্ত্ৰীয় নৃত্যৰ সৃষ্টি হৈছে? ইয়াৰ উত্তৰ হ'ব ভাৰত নাট্যম। নেক্সট কুৱেশ্যন, সত্ৰীয়া কোনখন ৰাজ্যৰ শাস্ত্ৰীয় নৃত্য? ইয়াৰ উত্তৰ হ'ব এছাম। নেক্সট কুৱেশ্যন, কুচিপুড়ি কোনখন ৰাজ্যৰ শাস্ত্ৰীয় নৃত্য? ইয়াৰ উত্তৰ হ'ব অন্ধ্ৰপ্ৰদেশ। নেক্সট কুৱেশ্যন, সংগীত নাটক একাডেমীৰ মতে ভাৰতত শাস্ত্ৰীয় নৃত্যৰ সংখ্যা কিমান? ইয়াৰ উত্তৰ হ'ব 8। ভাৰতৰ আটাইতকৈ পুৰণি শাস্ত্ৰীয় নৃত্যটোৰ নাম কি? ইয়াৰ উত্তৰ হ'ব ভাৰত নাট্যম। নেক্সট কুৱেশ্যন, কোন বছৰত সংগীত নাটক একাডেমীয়ে সত্ৰীয়া নৃত্য শাস্ত্ৰীয় নৃত্য হিচাপে স্বীকৃতি প্ৰদান কৰিছে? কোন বছৰত সংগীত নাটক একাডেমীয়ে সত্ৰীয়া নৃত্য, যিটো আমাৰ অসমৰ আছে সত্ৰীয়া নৃত্য, সেই সত্ৰীয়া নৃত্যটোক মানে ভাৰতৰ শাস্ত্ৰীয় নৃত্য হিচাপে স্বীকৃতি প্ৰদান কৰিছে, ক্লাছিকেল ডেন্স হিচাপে স্বীকৃতি প্ৰদান কৰিছে? কিমান চনত বাৰু সত্ৰীয়া নৃত্যক? কিমান চনত? 2000 চনত। 2000 চনত সত্ৰীয়া নৃত্যক ভাৰতৰ ক্লাছিকেল ডেন্স হিচাপে স্বীকৃতি প্ৰদান কৰিছে। নেক্সট কুৱেশ্যন, বাগুৰুম্বা কোন জনগোষ্ঠীৰ লোকনৃত্য? ইয়াৰ উত্তৰ হ'ব বড়ো জনগোষ্ঠীৰ নৃত্য। নেক্সট কুৱেশ্যন, খেৰাই নৃত্য অসমৰ কোন জনগোষ্ঠীয়ে পালন কৰে? বা বড়োসকলে। নেক্সট কুৱেশ্যন, হাইদাং নৃত্য কোন জনগোষ্ঠীৰ পৰম্পৰাগত লোকনৃত্য? হাইদাং সোণোৱাল কছাৰীসকলৰ পৰম্পৰাগত নৃত্য। নেক্সট কুৱেশ্যন, ৰাজ্যসভাৰ সদস্য হ'বলৈ ন্যূনতম বয়স কিমান হ'ব লাগিব? ইয়াৰ উত্তৰ হ'ব 30 বছৰ। নেক্সট কুৱেশ্যন, সংবিধানৰ খচৰা প্ৰস্তুতৰ কাম কেতিয়া সম্পন্ন হৈছিল? ইয়াৰ উত্তৰ হ'ব 26 নৱেম্বৰ 1949 চনত সংবিধানখনৰ খচৰা প্ৰস্তুতৰ কাম সম্পূৰ্ণ হৈছিল। নেক্সট কুৱেশ্যন, কোন চনত ব্ৰিটিছ চৰকাৰে মৰ্লে মিণ্টো সংস্কাৰ ঘোষণা কৰিছিল? ইয়াৰ উত্তৰ হ'ব 1909 চনত। মৰ্লে মিণ্টো ৰিফৰ্ম বুলি আছে নহয়, 1909 চনত। DRDOৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াৰ উত্তৰ হ'ব নিউ দিল্লী। DRDOৰ দিৱস কেতিয়া পালন কৰা হয়? 2 জানুৱাৰীত পালন কৰা হয়। নেক্সট কুৱেশ্যন, কোন শাসকৰ হাতত মহম্মদ ঘুৰিয়ে প্ৰথম পৰাজয় বৰণ কৰিছিল? কোনজন শাসকৰ হাতত মহম্মদ ঘুৰিয়ে প্ৰথম পৰাজয় বৰণ কৰিছিল? ৰাজা ভীমদেৱ দ্বিতীয়। এইটো দুডাল আজে আছে, এইটো কি বুলি ক'ম? দ্বিতীয় বুলি ক'ম। নেক্সট কুৱেশ্যন, ভাৰতৰ সংবিধানৰ কোনটো অনুচ্ছেদত জম্মু কাশ্মীৰক বিশেষ মৰ্যাদা প্ৰদান কৰে? ইয়াৰ উত্তৰ হ'ব আৰ্টিকল 370 জম্মু কাশ্মীৰক বিশেষ মৰ্যাদা প্ৰদান কৰে। নেক্সট কুৱেশ্যন, ভাৰত এৰি যোৱা অন্তিম উপনিৱেশিক শক্তি কোনটো? একেবাৰে শেষৰজন উপনিৱেশিক শক্তি আছিল গ্ৰেট ব্ৰিটেইন, ইংৰাজসকল আছিলে। নেক্সট কুৱেশ্যন, ভাৰতীয় সংবিধানৰ দ্বাৰা স্বীকৃত মুঠ ভাষাৰ সংখ্যা কিমানটা? ইয়াৰ উত্তৰ হ'ব 22টা। ভাৰতীয় সংবিধানত মুঠ ভাষা 22টা ভাষা স্বীকৃত আছে। নেক্সট কুৱেশ্যন, আইন অমান্য আন্দোলন কেতিয়া হৈছিল? ইয়াৰ উত্তৰ হ'ব 1930 চনত আইন অমান্য আন্দোলন হৈছিল। নেক্সট কুৱেশ্যন, অসম ৰাজ্যখন কেতিয়া গঠন কৰা হৈছিল? 1950 চনত অসম ৰাজ্যখন গঠন হৈছিল। থেংক ইউ গাইজ। ভিডিঅ'টো ভাল পালে নিশ্চয় লাইক আৰু ছাবস্ক্ৰাইব কৰিব।